আজিৰ এই দিনটোত আমি 472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছো। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাখালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছো। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, মই আগতে কৈছো ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যে 3300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছো আৰু আজিলৈকে 3227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে।